মিৰ্জাত অসম বেছবল ছফ্টবল দলৰ বাছনি শিবিৰ বেছবল ছফ্টবল এছ'চিয়েশ্যন অসমৰ উদ্যোগ প্ৰায় 120 গৰাকী খেলুৱৈৰ অংশগ্ৰহণ অহা ছেপ্টেম্বৰত ৰাজস্থানত অনুষ্ঠিত হ'ব সাব জুনিয়ৰ বেছবল ছফ্টবল ৰাষ্ট্ৰীয় টুৰ্ণামেণ্ট 2024 ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পূৰ্বে মিৰ্জা আৰবি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দেওবাৰে অনুষ্ঠিত হয় এদিনীয়া অসম বেছবল ছফ্টবল দলৰ বাছনি শিবিৰ বেছবল ছফ্টবল এছ'চিয়েশ্যন অসম তথা কামৰূপ গ্ৰাম্য জিলা বেছবল ছফ্টবল সন্থাৰ উদ্যোগত অনুষ্ঠিত এই শিবিৰত অংশগ্ৰহণ কৰিলে 8খন জিলাৰ প্ৰায় 120 গৰাকী খেলুৱৈয়ে এই শিবিৰৰ পৰা ল'ৰাৰ 16 জন আৰু ছোৱালীৰ 16 গৰাকী খেলুৱৈক নিৰ্বাচিত কৰিব ৰাজ্যিক সন্থাটোৱে শিবিৰটোৰ সন্দৰ্ভত মন্তব্য কৰিছে বেছবল ছফ্টবল এছ'চিয়েশ্যন অসমৰ সহকাৰী সাধাৰণ সম্পাদক জুন দত্তই আজি আমাৰ অসম বেছবল ছফ্টবল সন্থাৰ তৰফৰ পৰা আমি এটা বিশেষ অনুষ্ঠান ইয়াতে আয়োজন কৰিছোঁ কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ সহযোগত ইয়াতে আমাৰ আণ্ডাৰ 17 যিসকল খেলুৱৈ আছে তেখেতলোকৰ আমি ইয়ালৈ আনি পিনি অসম টীমৰ কাৰণে আমি চিলেকশ্যন ট্ৰায়েল কেম্প ৰাখিছোঁ ইয়াতে আৰু ইয়াৰ পৰা আগন্তুক আহি থকা যি সাব জুনিয়ৰ বেছবল আৰু ছফ্টবল টুৰ্ণামেণ্ট তাৰ কাৰণে খেলিবলৈ ৰাজস্থানলৈ যাব আৰু সেই সূত্ৰে আমি ইয়াত আজি সিলেকশ্যন কেম্পটো আৰম্ভ কৰিছোঁ ইয়াৰ পিছৰ পৰ্যায়ত যিসকল খেলুৱৈ ইয়াতে সিলেক্ট হ'ব অসম টীমৰ কাৰণে তেখেতলোকৰ প্ৰশিক্ষণ কেম্প হ'ব গুৱাহাটীতে আৰু ইয়াৰ পৰা কেম্প শেষ হোৱাৰ পিছত প্ৰেক্টিছ শেষ হোৱাৰ পিছত টীমটো বাহিৰলৈ ৰাওনা হ'ব খেলিবৰ কাৰণে ইয়াতে অসমৰ প্ৰায় 8খন ডিষ্ট্ৰিক্টৰ পৰা ইয়াতে খেলুৱৈ আহিছে আৰু ল'ৰা আৰু ছোৱালী দুইটা কেটেগৰীতে আপোনাৰ 120 জনৰ অধিক ইয়াতে কেম্পলৈ সিলেকশ্যন কেম্পলৈ আহিছে আৰু এখেতলোকৰ মাজৰ পৰাই ল'ৰাৰ টীমৰ কাৰণে 16 জন আৰু ছোৱালীৰ টীমৰ কাৰণে 16 গৰাকী সিলেক্ট কৰা হ'ব বাছনি শিবিৰটো আয়োজন কৰি আনন্দিত কামৰূপ গ্ৰাম্য বেছবল ছফ্টবল সন্থাৰ সম্পাদক মৃদুল তালুকদাৰ এই সুযোগ প্ৰদান কৰাৰ বাবে ৰাজ্যিক সন্থাটোক তেওঁ জনালে ধন্যবাদ মোৰ নাম শ্ৰী মৃদুল তালুকদাৰ মই কামৰূপ বেছবল ছফ্টবল এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী হয় আজি এই খেলখন মোৰ সহযোগ লগতে স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে এই খেলখনত স্থানীয় খেলুৱৈৰ লগতে অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আহি ইয়াত খেল পৰিৱেশন কৰিছে অতিকৈ ভাল লাগিছে এই খেলখন অনুষ্ঠিত কৰিবলৈ পাই কাৰণ এই খেলখনৰ জৰিয়তে আমাৰ স্থানীয় ল'ৰা বা অসমৰ বিভিন্ন ঠাইৰ খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় খেল পৰিৱেশন কৰিবলৈ সক্ষম হ'ব মই তাৰে কামনা কৰিলোঁ আৰু অসম বেছবল ছফ্টবল এছ'চিয়েশ্যনক মই মোৰ তৰফৰ পৰা ধন্যবাদ দিছোঁ কাৰণ তেখেতসকলৰ সহযোগতে ইমানখিনি মই আগবাঢ়িব পাৰিছোঁ কামৰূপ মেট্ৰ' আৰু তিনিচুকীয়া দলৰ প্ৰশিক্ষকে গগো স্পৰ্টছ এনিৰ সন্মুখত প্ৰকাশ কৰিলে মনৰ ভাৱ কামৰূপ মেট্ৰ'ৰ কোচ হয় আৰু আপোনাৰ সাব জুনিয়ৰ বেছবল ছফ্টবল চিলেকশ্যন ট্ৰায়েলৰ কাৰণে ল'ৰা ছোৱালী লৈ আহিছোঁ গেম হ'ব আপোনাৰ ৰাজস্থান ধলপুৰ কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা বেছবলৰ কাৰণে গাৰ্লছ আহিছে আপোনাৰ 15 জন আৰু আপোনাৰ বয়জ কেটেগৰীৰ পৰা আহিছে আপোনাৰ 18 জন অভিয়াছলি পাৰিব নিজৰ এতিয়া চব এতিয়া নিজে সিহঁতে পাৰফৰ্মেঞ্চ কি দিয়ে ভাল মইতো আশা কৰোঁ পাৰফৰ্মেঞ্চ ভাল দিকে চিলেকশ্যন হৈ যাওক মোৰ নাম উদিত্য শইকীয়া মই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আৰু মই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা 14 জনীয়া এটা ল'ৰাৰ দল লৈ আহিছোঁ সাব জুনিয়ৰৰ আৰু এইটো কামৰূপ ৰয়েলত আমি মানে ইয়াত অসম টীমৰ ট্ৰায়েল কেম্প হৈছিল ট্ৰায়েল কেম্পৰ কাৰণে মোৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা যিমানটা ল'ৰা লৈ আহিছোঁ মোৰ তাৰ পৰা মেক্সিমাম মোৰ যেনেকুৱা পাৰফৰ্মেঞ্চ দেখিছোঁ মোৰ ষ্টুডেণ্টৰ তাৰ পৰা অসম টীমত চান্স পাব বুলি মোৰ আশা এটা আছে বাছনি শিবিৰত অংশগ্ৰহণ কৰি আনন্দিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈসকল সকলোৰে আশা সাব জুনিয়ৰ নেশ্যনেলত অসমক প্ৰতিনিধিত্ব কৰা মই ক্লাছ 8ত পঢ়োঁ এতিয়া বেছবল মোৰ অলমষ্ট 1.5 year হ'ল খেলা মই আমাৰ গ্ৰাউণ্ডত য'ত যাতে নাৰেংগী বীৰকুচি মংগলচন্দী ফিল্ড আমাৰ গ্ৰাউণ্ডত প্ৰেক্টিছ কৰি ভাল লাগে বাহিৰত মই MP মুম্বাই ট্ৰাই কৰিম নিজৰ 100% দিম খেলিবলৈ SS খেলোঁ যাতে মোৰ পজিশ্যনটো মই ট্ৰাই কৰিম নিজৰ বেষ্ট দিম সিলেক্ট হ'ব পাৰিম আশা কৰোঁ মোৰ ঘৰ মিৰ্জাত আৰু মোৰ 3-4 বছৰ হৈ গ'ল মই মহাৰাষ্ট্ৰ ভোপাল
গৈছোঁ 2বাৰ। মোৰ নাম বৰ্ণালী বড়ো। ফুটবল খেলা এতিয়া 1 year প্লাছ হয়। মই এতিয়ালৈকে নগাঁৱৰ কলিয়াবৰত খেলিব গৈছিলোঁ, আকৌ পাঞ্জাৱৰ নেশ্যনেল ছিনিয়ৰ নেশ্যনেল খেলিব গৈছিলোঁ আৰু আজি ইয়াত ট্ৰায়েল দিব আহিছোঁ। চান্সেছটো অলপমান আছে বুলিয়ে ক'ব লাগিব, কাৰণ ছোৱালী ইমান বেছি নাই, কমেই আছে, কাৰণ চান্সটো অলপ বেছি বুলি ক'ম। উল্লেখ্য যে বাছনি সমিতিৰ কনভেনৰ ৰূপে দায়িত্ব পালন কৰিলে বেছবল ছফ্টবল এছ'চিয়েশ্যন অসমৰ সহকাৰী সাধাৰণ সম্পাদক জোন দত্তই। তদুপৰি এই সমিতিত সদস্যৰূপে আছে আশীষ প্ৰসাদ, কৃষ্ণাক্ষী বৰা, আশী মণ্ডল আৰু উদীপ্ত শইকীয়া। ক্ৰীড়া অনুৰাগীৰ আশা ছাব জুনিয়ৰ নেশ্যনেললৈ বাছনি হওক যোগ্য অসমৰ বেছবল ছফ্টবল খেলুৱৈ। বেছবল ছফ্টবল এছ'চিয়েশ্যন অসমৰ বলিষ্ঠ নেতৃত্বত দুপদূপে আগবাঢ়ি যাওক অসমৰ উদিত প্ৰতিভা। নিউজ ডেস্ক ৰিপৰ্ট কুগু স্পৰ্টছ এনি।